গুড মৰ্ণিং জয়াই অসম সমগ্ৰ অসমবাসীলৈ মোৰ ধন্যবাদ আৰু আন্তৰিকতা আছে। সবচেয়ে ডাঙৰ এটা ইণ্টাৰেষ্টিং কথা হ'ল সকলোকে ভাল লগা কথাটো হ'ল কি আমাৰ অসমত এখন বিদেশী মুক্তি অভিযান চলি আছে। এইটো বৰ ভাল লগা কথা আৰু বহুত আগতে হ'ব লগা আছিল এই কামটো, কিন্তু অলপ পলমটো হ'ল। এতিয়ালৈ অসম চৰকাৰক ধন্যবাদ। কথাটো হ'ল কি যোনে যিয়ে নাভাবক মই ডাইৰেক্টলি কম, বাংলাদেশী হওক, পাকিস্তানী হওক, আফগানিস্তানীয়ে হওক আৰু নেপালে হওক, ভূটানে হওক, ম্যানমাৰে হওক, সকলোকে অসমৰ পৰা আঁতৰাই দিব লাগে। এখন ধুনীয়া বিদেশী মুক্তি অসম হ'ব লাগে, এইটোৱে কথা। কিন্তু বিদেশী মুক্তিৰ নামত যদি আমাৰ স্বদেশী মানুহ হাৰাশাস্তি হয় তেনেহ'লে অলপ দুখজনক আৰু দুখ লগা কথা। মই এই দুদিনৰ পৰা যিবিলাক ছ'চিয়েল মিডিয়াত, ফেচবুকত, নিউজত পাই আছোঁ, এইকেইটাতো গোটেইকেইটা আমাৰ স্বদেশী মানুহ। চবকেইটাৰে কেছ চলি আছে হাইকোৰ্টত, ক'ৰবাত কিবা কিবি কেছ চলি আছে ডি ভোটাৰ নামত। কেছ চলি থকা মানুহখিনিক এনেকৈ হাৰাশাস্তি কৰাটো অলপ দুখ লগা কথা। অসমত 71ৰ NRC থাকিলে সেই নাগৰিকত্ব হয়। কিন্তু যিবিলাক মানুহে এই আমাৰ বৰ্ডাৰ ক্ৰচিং কৰি দিছে সেইখিনি মানুহতো 51লৈকে NRC আছে। সেইখিনি মানুহ কেনেকৈ বিদেশী হ'ব পাৰে? মই ভাবোঁ চৰকাৰৰ ক'ৰবাত ভুল হৈছে আৰু এনেকুৱা যেন ভুল নকৰে চৰকাৰে। কাৰণ মানুহ ৰাতি যেতিয়া টোপনি মাৰে অলপ শান্তিত টোপনি অহাটো বিচাৰে। এই ৰাতি 12টা, 1টা, 2টা বজাত গৈ পুলিচে মাতি উঠাই হাৰাশাস্তি কৰি আছে। মই চৰকাৰক অনুৰোধ কৰিম, ছাৰ এইটো কাম নকৰিব।